ইনফৰমেশ্যন আছিল ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি আমি অপাৰেশ্যন চলাইছিলোঁ সকলো ট্ৰেইন চেক কৰিছিলোঁ এই ট্ৰেইন চেক কৰি থকা অৱস্থাতে আজি ৰাতিপুৱা প্ৰায় 6টামান বজাত 20503 ৰাজধানী যিখন এক্সপ্ৰেছ আছে 20503 ৰাজধানী এক্সপ্ৰেছখনত আমি এজন ছাছপেক্টেড ব্যক্তি পাওঁ তেখেতৰ নামটো হৈছে ৰাৱতী ৰমন সোণী তেওঁ বিকানীৰৰ মানুহ হয় তেওঁ A2 ডবা 52 সিট নম্বৰত বহি আহিছিল আৰু তেওঁক যেতিয়া আমি সন্দেহজনক অৱস্থাত চেক কৰি তেওঁৰ কঁকালত লুকুৱাই থোৱা অৱস্থাত এটা পেটিৰ ভিতৰত তিনিখন ডাঙৰ মডিফাই কৰি আনিছিল বস্তুটো ছাছপেক্টেড সোণৰ টুকুৰা আমি সক্ষম হওঁ ৰিকভাৰী কৰাৰ কাৰণে ইনভেষ্টিগেশ্যন এতিয়াও চলি আছে আৰু এজ পাৰ প্ৰচিডিঅ'ৰ আমি এই গোটেই ছাছপেক্টেড সোণৰ টুকুৰাকেইটা জব্দ কৰোঁ ওজন কৰোঁ ওজনত আমাৰ সেই গোটেই তিনি টুকুৰা ওজনৰ সৰ্বমুঠ ওজন আমি পাইছোঁ 997 গ্ৰাম মানে